महापुरुष श्रीमंत शंकरदेव कृत श्रीमद् भागवत प्रथम स्कंध प्रथम अध्याय श्लोक नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरत स्वार्थेषु विघ्नस्वरात् तेने ब्रह्म हृदयादिकवये मुह्यन्ति यत्सूरय तेजो वारिमृदां यथा विनिमयो यत्र त्रिशर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मः प्रोजितकुतो भूवत्र परमो निर्मत्सदानं सतां वेद्यं वास्तवमत्र वस्तुशिवदं तापत्रयोन्मूलनं श्रीमद्भागवती महामुनि कृते किं पुरुषीश्वर सद्यो हृदयवरोध्य देवत्र कृतिर्भिशुशुशुभीष्टच्छना निगमकल्पतरुर्गलितं फलं सुखमुखादमृतद्रवसंयुतं पियत भागवतं रसमालयं मुहुरहुरसिका भुविभावुका हरिराम राम 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 पद मंगलाचरण और ऋषि प्रश्न हेरा जय जय कृष्ण कृपामय महेश्वर जार आज्ञाखिरे बहे ब्रह्मा हरि हर मत्स्य कूर्मयादि अंश अवतार ईश्वर कृष्ण कोटि कोटि नमस्कार हे राम नमो नमो मधु मुररिपुम हरि अन्त्यजुयुतमति হৈ যাকস্মৰি
সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ শোক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ ৰাম ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ অজ্ঞান তিমিৰান্ধস্য জ্ঞানঞ্জনা শলাকয়া চক্ষুৰুন্মীলিতং য়েন তস্मै শ্ৰীগুৰুৱে নমো নমঃ। যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰু ঋণ খুজিবা প্ৰতি জানানিষ্ট অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ৰাম অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেইজনা জগতগুৰু পৰম গুৰু হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মোৰ সমতিয়ে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। ভাৰত পুৰাণ আদি যত
যত মহাজন খবৰ সভা মধ্যত পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যাৱে বেকত ৰাম মহাভাগৱত নুহন্ত যাৱে বেকত। মহাভাৰত 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ ইয়াৰ দ্বাৰা যিখিনি নীতি নিৰ্দেশনা জীৱ তৰণৰ উপায় হিচাপে কৃষ্ণ দৈপায়ন বেদব্যাসে প্ৰকাশ কৰিছে, সেই সকলোখিনি নিয়ম আমি সমস্তজনাই পালন কৰোঁ। সমাজ বিশেষে কিন্তু গুৰুজনাই দৰ্শন কৰাইছে যে সেই নীতি নিয়ম কৰ্ম ধৰ্ম শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, তাৰ বিষয়ে আমাক কোনে উত্তৰ দিব। এটি উদাহৰণ দিলে, যত মহাজন খবৰ সভা মধ্যত যেনেকৈ এখন সভাত সেনাপতি পাত্ৰ মন্ত্ৰী আদিকে ধৰি ডাঙৰ ডাঙৰ বিষয় বাব লৈ বিষয়ববীয়াসকল বহি থাকিলেও যদি ৰজাৰ আসন ভাগি শূন্য হৈ থাকে, তেতিয়া সেই সভাখনৰ নাম হ'ল সাধাৰণ সভা। কিন্তু যেতিয়াই আহি ৰজা আসনত বহি দিয়ে, তেতিয়াৰ পৰা সেই সভাভাগীৰ নাম হয় ৰাজসভা। ঠিক তেনেকৈ গুৰুজনাই ক'লে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নীতি নিয়মখিনি শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, তাৰ নিৰূপণ কোনে কৰিব? 18 নম্বৰ ভাগী পুৰাণ শ্ৰীমদ ভাগৱতে। পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নুহন্ত যাৱে বেকত। যেতিয়ালৈকে আমি 24টি তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মাই নিজৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় আৰু 5টা জ্ঞানেন্দ্ৰিয়, চকু কাণ নাক মুখ হাত ভৰি জিভা ছাল গুজ্জ লিংগ আদিকে ধৰি যি 10টা ইন্দ্ৰিয়, সেই 10টা ইন্দ্ৰিয়ৰ যিবিলাক কৰ্ম ধৰ্ম বুলি ভাগৱতে নিৰ্দেশ কৰিছে, সেইখিনি আমি যেতিয়ালৈকে অনুধাৱন নকৰিম, পালন নকৰিম, তেতিয়ালৈকে দেখাক দেখি পালন কৰি থকা নিয়মখিনিক লোকাচাৰ বুলি কৈছে। বেদৰ পৰা পালন কৰা নিয়মখিনিক বেদাচাৰ বুলি কৈছে, যাক বৈদিক বুলি কোৱা হয়। এতিয়া সেই নিয়মখিনি প্ৰকৃতপক্ষে যদি ভাগৱতে শুদ্ধ বুলি কৈছে, তেতিয়াহ'লে আমি তাক পালন কৰিলে প্ৰত্যেকজনৰে মংগল হ'ব। আৰু যদি আমাক ভাগৱতে কৈছে সেইবিলাক নিয়ম ভুল, তেতিয়াহ'লে তাক এৰি দিলেহে আপোনাৰ মোৰ মংগল হ'ব। এইটোৱে হ'ল মংগলাচৰণৰ বিষয়বস্তু, যে মংগলে যদি বিচাৰ ৰাখি জীৱ যোগ কৰি লোৱা আচৰণটো যেনেকৈ ভাগৱতে আমাক কৰিবলৈ কৈছে, সেইটোৱে হ'ল মংগলাচৰণ। তাৰে প্ৰথম আমাক খাদ্যাভাসৰ এটা দৰ্শন দিলে, তাৰো প্ৰাক মুহূৰ্তত আমাক এটি
দৰ্শন দিছে নিশ্চিত ৰূপত। গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী। অৰ্থাৎ ব্ৰহ্মাণ্ড এখন নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ড সৃজনকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা ৰূপত এক মহাশক্তি আছে, যি শক্তিৰ নাম গুৰুজনে আমাক চিনাকি কৰি দিছে কৃষ্ণ। আৰু সেইজনাৰে জয় জয়কাৰ ঘোষণা কৰিছে, জয় জয় কৃষ্ণদেৱৰ জয়। কেনেকুৱা আমাৰ আৰাধ্য দেৱ, কেনেকুৱা আমাৰ ইষ্টদেৱ, কৃপাময় কৃপাৰ সাগৰ, কৰোণাময় কৰোণাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ। পুনশ্চ গুৰুজনাই ক'লে মহেশ্বৰ। মহেশ্বৰ শব্দ আমি যদি ব্যাকৰণৰ মতে সন্ধি ভাঙো তেতিয়াহ'লে উত্তৰটো পাম মহা যোগ ঈশ্বৰ সমান মহেশ্বৰ। সন্ধিতনোক এনে কি দৰ্শন দিলে ব্যাকৰণৰ জৰিয়তে আমাক? ব্যাকৰণত এটা সূত্ৰ আছে, আ যোগ দীৰ্ঘই সমান এ। আৰু মহেশ্বৰ শব্দৰো সন্ধি ভাঙিলে প্ৰথম শব্দটো আমি জানিব পাৰিম মহা। এই প্ৰথম শব্দ ব্ৰহ্ম মহাৰ অন্ত্যাক্ষৰ অৰ্থাৎ শেষৰ বৰ্ণটো হ'ল আ। যোগ দ্বিতীয় শব্দ ব্ৰহ্ম হ'ল ঈশ্বৰ, তাৰে আদ্যাক্ষৰ অৰ্থাৎ প্ৰথম বৰ্ণটো হ'ল দীৰ্ঘই। আ যোগ দীৰ্ঘই সমান যিহেতু এ, সেইকাৰণে মহাযোগ ঈশ্বৰ মহীশ্বৰ নাই হোৱা, মহাযোগ ঈশ্বৰ মহাশ্বৰ নাই হোৱা, মহাযোগ ঈশ্বৰ মহেশ্বৰ হিচাপে প্ৰকাশ কৰা হৈছে। যিজনতকৈ শ্ৰেষ্ঠতম ঈশ্বৰ দ্বিতীয় এজন নাই। আৰু সেইজনাৰে আজ্ঞা শিৰোগত কৰি তিনি মূৰ্তি তিনি কলেবৰ একে ভগৱন্ত পৰমাত্মা ব্ৰহ্মা বিষ্ণু শিৱ এই সংসাৰত অৰ্থাৎ এই ব্ৰহ্মাণ্ড সৃষ্টি কৰে, সৃজন কৰে, পালন কৰে, সংহাৰ কৰে। আৰু সেইজন ভগৱন্ত কৃষ্ণ তত্ত্বই সমস্ত জীৱৰ মংগলৰ অৰ্থে কৃপালু গুৰুজনাই আমি সমস্ত জনাকে দৰ্শন কৰাইছে। ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে, ২৪ অৱতাৰ। তাৰে দৰ্শন দিলে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ যিজনে এই অৱতাৰবিলাক ধাৰণ কৰিছে আমি সমস্ত জীৱৰে মংগল সাধনৰ অৰ্থে। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণে কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে। আৰু আমি প্ৰত্যেকজনাই নিজক সুধিব লাগে যে আমি মংগল বিচাৰি সেইজন আৰাধ্য দেৱক ২৪ ঘণ্টীয়া এটা দিনত কেইবাৰ সেৱা কৰোঁ? ২খন হাত মংগল বিচাৰি সেইজন ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছোনে নাই কৰা? ২খন চৰণ সেইজন ঈশ্বৰৰ মংগল বিচাৰি শৰীৰটোক চৰণ দুখনেৰে ভকতৰ সংগলে নিছনে নাই নিয়া? বা এটা দিনত আমি শৰীৰটোৰ 10টা ইন্দ্ৰিয়ৰ জৰিয়তে
সেই নীতি নিয়মখিনি পালন কৰা হৈছেনে নাই হোৱা? যদি কৃপালু গুৰুজনাই ক'লে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণদেৱৰে হয়, যদি এইটোৱে সত্য, তেতিয়াহ'লে আমি প্ৰত্যেকেই শৰীৰটোক শক্তি দিবৰ বাবে যি আহাৰ গ্ৰহণ কৰোঁ, সেই আহাৰত প্ৰাণী হিংসা জড়িত হৈ আছে নেকি? যদি আছে, তেতিয়াহ'লে সেয়া কেতিয়াও উত্তম শাস্ত্ৰ ভাগৱতৰ দৰ্শন নহয়। জীৱ কোটি কোটি, কিন্তু কোটি কোটি জীৱ আমি 4টা ভাগতে বিভক্ত হৈ আছোঁ। চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। একেবাৰে সহজ হ'ল উৰণ বুৰণ গজন ভ্ৰমণ। এতিয়া উৰণ বুৰণ গজন ভ্ৰমণ 4টা ভাগত ভাগ হৈ থকা জীৱবিলাকৰ দুটি জীৱৰ এক বিশেষ দৰ্শন হ'ল, এটি জীৱই বাণী প্ৰকাশ কৰিব পাৰে, এটি জীৱই ধ্বনি প্ৰকাশ কৰিব পাৰে, কিন্তু বাকী দুটি জীৱই ধ্বনিও প্ৰকাশ কৰিব নোৱাৰে, বাণীও প্ৰকাশ কৰিব নোৱাৰে। দৰ্শনটো গুৰুজনাই সেইটো দিলে আমাক। 24টা তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য আমি প্ৰত্যেকেই বাণী প্ৰকাশ কৰিব পাৰোঁ, অৰ্থাৎ শব্দ উচ্চাৰণ কৰিলে ইজনে সিজনে আমি সেই কথাখিনি বুজি পাওঁ। যদি গৰু এটাই ধ্বনি প্ৰকাশ কৰে, সেই ধ্বনি মানুহে আমি অনুমান কৰিহে লওঁ যে ই ভোক লাগিছে কাৰণে চিঞৰিছে এনেকৈ। সেইবিলাক প্ৰাণীয়ে ধ্বনি প্ৰকাশ কৰে। মাছ কাছই ধ্বনি প্ৰকাশ কৰে, ইতৰ প্ৰাণী চৰাই চিৰিকটিয়ে ধ্বনি প্ৰকাশ কৰে, গৰু ছাগলী বাঘ সিংহ আদিবিলাকে ধ্বনি প্ৰকাশ কৰে। কিন্তু উদ্ভিদ জাতীয় যিবিলাক উদ্ভিদজ বুলি যাক কোৱা হৈছে, তেওঁলোকে কিন্তু কোনো ধৰণৰ বাণী, কোনো ধৰণৰ ধ্বনি প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে বাণী আৰু ধ্বনি প্ৰকাশ কৰিব পৰা জীৱবিলাকৰ আহাৰ হিচাপে বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা জীৱবিলাকক ভগৱন্তই সৃষ্টি কৰিছে আহাৰ হিচাপে। এইটো শাস্ত্ৰৰ দৰ্শন, যাক সাত্বিক আহাৰ বুলি আমি সকলোৱে বুজি পাওঁ। যদি সেই দৰ্শনটো আমাৰ লগত নাই, কেৱল আমি গুৰুজনাই দিয়া 4টা শব্দ ব্ৰহ্মৰ বিপৰীতে লোকাচাৰ হিচাপে, বেদাচাৰ হিচাপে বা বৈদিক হিচাপে আমি পালন কৰি থাকোঁ 4টা শব্দ, আন, মাৰ, কাট, খাওঁ। আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। লোকাচাৰ, নহ'লে সিহঁতি আমাক খাই পেলাব, সেইকাৰণে আমি সিহঁতক মাৰি মাৰি খাব লাগে। এইটো যদি আছে, তেতিয়াহ'লে এইটো শাস্ত্ৰৰ বিপৰীত প্ৰক্ৰিয়া, ইয়াত জীৱৰ মংগল নহয়। যদিহে এই 4টা শব্দ ব্ৰহ্মৰ বিপৰীত গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ চলোঁ, জীৱন যাপন কৰোঁ, তেতিয়াহ'লে সেই 4টা শব্দ হ'ল গুৰু, দেৱ, নাম আৰু ভকত। এইটো হ'ল গুৰুজনাই দিয়া জীৱৰ মংগলৰ দৰ্শন। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। সেই জীৱই তেতিয়া মুকুতি লাভ কৰিব, সেয়া কৃষ্ণৰ কৃপা হ'ব। এই দৰ্শনটো আমাক দিলে
মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। একেবাৰে সহজকৈ যদি চিন্তা কৰোঁ, ভক্তি যেতিয়া জলত প্ৰৱেশ কৰাব পাৰিম, তেতিয়া সেই জল অমৃতলৈ ৰূপান্তৰিত হয়। যদি ভক্তিক আহাৰত প্ৰৱেশ কৰাব পাৰোঁ, তেতিয়াহ'লে সেই আহাৰ সাত্বিক আহাৰ বা সেই আহাৰ প্ৰসাদলৈ ৰূপান্তৰিত হয়। যদি ভক্তিক গৃহৰ মধ্যে প্ৰৱেশ কৰাব পাৰোঁ, তেতিয়াহ'লে সেই গৃহক মন্দিৰ বুলি কোৱা হয়। আজি আমি য'ত উপস্থিত আছোঁ, বাটচৰা ভাগৰ সিপাৰে আমি যেতিয়া নামঘৰ ভাগ দেখি ইয়াৰ ভিতৰলৈ অহাৰ চিন্তাটো কৰিছিলোঁ প্ৰত্যেকজনাই, তেতিয়াই আমি বাটচৰা মুখতে কৃষ্ণ বুলি কৈ সেৱা ভাগ কৰিছিলোঁ। কাৰণ ইয়াত গোবিন্দ মহাপ্ৰভু স্বয়ং আসনাধীষ্ঠ হৈ আছে। যদি আমি এনেকৈ পৰিয়ালকেন্দ্ৰিক বাপ আইসকলে গৃহ নিৰ্মাণ কৰি কৰি বসবাস কৰি আছোঁ, সেই গৃহভাগতো যদি আমি এনেকুৱা এটি ব্যৱস্থা কৰি লওঁ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি, তেতিয়াহ'লে প্ৰত্যেক দিনাই আমি পুৱা গধূলি ঈশ্বৰক সেৱা কৰাৰ যিটো মাধ্যম, সেই মাধ্যমটোৰ জৰিয়তে আমাৰ গৃহভাগী আজিৰ নিচিনা এই পবিত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব। এই দৰ্শনটো আমাক গুৰুজনাই দিছে। আৰু এনেকৈ জীৱন অতিবাহিত কৰিবলৈ যদি আমি চিন্তা কৰোঁ, চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সমস্ত জনা জীৱৰ প্ৰতি পৰমাত্মা ঈশতত্ত্ব কৃষ্ণদেৱৰ কৃপা হ'ব। আৰু কৃপাধন্য হৈ আমি প্ৰত্যেকজনাই এই মায়াময় সংসাৰৰ পৰা খুব সুন্দৰভাৱে তৰি যাব পাৰিম। এই দৰ্শনটো মংগলাচৰণৰ জৰিয়তে আমাক প্ৰকাশ কৰিলে। আৰু লগে লগে আমি ইয়াক যদি চিন্তা কৰোঁ বুজিবৰ বাবে, তেতিয়াহ'লে প্ৰথম স্কন্ধৰ পদবন্ধে আমাক এই সিদ্ধান্তটো দিছিল, এৰা শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ, মহাভাগৱতৰ পদে কি কৈছে শুনা। কিন্তু প্ৰশ্নটো হ'ল, কেনেকৈ শুনিম, কিয় শুনিম, শুনিলে কি লাভ হ'ব, নুশুনো যা কিনো লোকচান হ'ব। ভাৱনাবিলাক আহি যায় মনৰ মাজত। ভাগৱতী তাৰ উত্তৰ দিছে, ৰাম হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰ মায়া ক। কেনেকৈ শুনিম? উত্তৰটো দিলে এশৰণীয়া হৈ শুনা।
এইখিনিতে আমি চিন্তা কৰিব লাগিব। যদি এশৰণীয়া হৈ শুনো তেতিয়া কি লাভ হ'ব? পৰম পদ, আত্যন্তিক সুখ, মায়াৰ পৰা পৰিত্ৰাণ। এই তিনিওটাৰ পাছতে আপুনি মই প্ৰত্যেকজন মনুষ্য প্ৰত্যেক দিনা ৰাতিপুৱা শুই উঠাৰ পৰা পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশত দৌৰি ফুৰিছোঁ এই তিনিটা বিচাৰি বিচাৰি। তাৰ একমাত্ৰ নামটো হ'ল সুখ। ৰাম সুখ সুখ বুলি নৰ এনেয়ে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। এতিয়া আমি প্ৰত্যেকেই সুখ বিচাৰোঁ ৰাতিপুৱা শুই উঠি, কিন্তু যেতিয়া সন্ধিয়া ঘৰলৈ উভতি আহোঁ কোনোবাই যদি সোধে তেতিয়া আমি কি বুলি কওঁ বাৰু? আজিৰ দিনটোৰ নিচিনা দুখ আৰু মই কোনোদিন পোৱা নাই। তাৰমানে এই ভাৱনাটো কিয় আহিল? কাৰণ আমি বিচাৰি গৈছিলোঁ সুখ, কিন্তু বিচাৰি যাওঁতে আমাৰ পথটো, চিন্তাটো হয়তো ক'ৰবাত শাস্ত্ৰৰ লগত নিমিলিল, সেইকাৰণে আমি দুখ পালোঁ। কিন্তু দুখটো বিচাৰি যোৱা নাছিলোঁ কোনেও, বিচাৰি গৈছিলোঁ সুখ। এতিয়া গুৰুজনাই ভাগৱতৰ মাধ্যমেৰে আমাক উত্তৰটো দিছে যে সুখ তুমি পাবা, দ্বিহৰণীয়া নহ'বা। সুখ তুমি পাবা, ত্ৰিহৰণীয়া নহ'বা। সুখ তুমি পাবা, বহুহৰণীয়া নহ'বা। তেতিয়াহ'লে সুখ ক'ত আছে? একহৰণীয়া। এক দেৱ এক হেৱ একত বিনে নাই কেৱ। শংকৰ গুৰুজনাই দ্বিতীয় স্কন্ধত খুব সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে। ৰাম উবানৰ লোক হৰি ভজিওক, ধৰাইতো পদেশ এৰাল জাল জীৱা কতকাল, জৰা ভৈল পৰবেশ। উবা নৰলোক মানে সেই পৃথিৱীৰ মনুষ্যসকল। গুৰুজনাৰ দৰ্শনটো মন কৰকচোন আমি সকলোৱে, যে উবা নৰলোক মানে সেই পৃথিৱীৰ মনুষ্যসকল। গুৰুজনাই কোৱা নাই সেই অসমৰ মানুহসকল, গুৰুজনাই কোৱা নাই সেই ব্ৰাহ্মণসকল, গুৰুজনাই কোৱা নাই সেই ক্ষত্ৰিয়সকল, গুৰুজনাই কোৱা নাই সেই আহোমসকল, গুৰুজনাই কোৱা নাই সেই কছাৰীসকল। সুন্দৰ দৰ্শন গুৰুজনাৰ। আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল, অসম মুলুক ধোবা যে তুৰুক কোবা চম্লেশ চাণ্ডাল। সকলো মনুষ্যৰ প্ৰতি গুৰুজনাই সেৱা নিবেদন কৰিছে। হৰি ভজিওক, এজনেই সৰ্বশক্তিমান ঈশতত্ত্ব আছে, নাম হ'ল কৃষ্ণ তত্ত্ব। তেওঁৰ চৰণ চিন্তা কৰা, তেওঁৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰা। জীৱা কতকাল, কিমান দিন জীয়াই থাকিবা গেৰাণ্টি কোনেও দিব নোৱাৰো। এৰা আলজাল, সেইকাৰণে এলাহ ভাগৰ বাকী চিন্তাবিলাক ত্যাগ কৰা। জৰা ভৈল পৰবেশ, জৰা মানে বাৰ্ধক্য। বেমাৰ আজাৰে আহি তোমাক আৱৰি ধৰিব। এদিন এই শৰীৰটো এৰি সেই আত্মা তুমি ওলাই যাবলৈ বাধ্য হ'বা। কিন্তু এই শৰীৰটোত থাকোঁতেই তুমি এক সৰ্বশক্তিমান ঈশতত্ত্বক চিন্তা কৰা, অনুধাৱন কৰা, উপলব্ধি কৰা, তেওঁৰ চিন্তাত তোমাৰ সৰ্বস্ব অৰ্পণ কৰি দিয়া।
অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহ নপখিবা তাৰ, প্ৰসাদ নাখাইবা মূৰ্তিকো নচাইবা, ভক্তি হৈব ব্যভিচাৰ। ব্যভিচাৰ ভক্তিটো কৃষ্ণক নাপায় জানা। এই চাৰিটা মাৰ্গ আমাক দিলে, সেই চাৰিটা পথ আমাক ত্যাগ কৰিবলৈ কৈছে। অন্য দেৱী দেৱ নকৰিবা সেৱ 1 নম্বৰ, গৃহ নপখিবা তাৰ 2 নম্বৰ, মূৰ্তিকো নাচাইবা 3 নম্বৰ, প্ৰসাদো নাখাইবা 4 নম্বৰ। এই চাৰিটা পথ তুমি যেতিয়া ত্যাগ কৰিব পাৰিবা, তেতিয়া তুমি এক ইক্ষতত্বৰ চৰণ চিন্তা কৰিব পাৰিবা। সেইকাৰণে গুৰুজনে সেই পথকেইটা এৰি এক কৃষ্ণ দেৱ কৰিও ক সেৱ, ধৰিব তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। এইটো হ'ল এক হৰণৰ ব্যৱস্থাটো। আৰু আমাৰ নামাচাৰ্যসকলেও প্ৰায় নাম প্ৰসংগৰ অন্তত এজোকা উপদেশ দিয়া আপোনাসবে জানেই সকলোৱে। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, সেয়াত পৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ, সবেও নহি সমান। কৃষ্ণদেৱৰ নিৰ্গুণ নাম কোটি কোটি যজ্ঞ তীৰ্থ তপ জপ দান এটাও সমান নহয় কৃষ্ণদেৱৰ নামৰ লগত, তুলনা কৰিব নোৱাৰি কাকো। কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকসাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী, অনাদৰি আন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলহু ৰাম ৰাম ৰাম, ডাকি বোলহু ৰাম ৰাম। এই ব্যৱস্থাটোৰ কথা গুৰুজনাই আমাক শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে। এক শৰণ মাৰ্গটো হ'ল এক ঈশ্বৰৰ চিন্তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিয়া। এইটো হ'ল এক শৰণৰ ব্যৱস্থা। যদি আমি এনেকৈ এক শৰণ ব্যৱস্থাটো পালন কৰোঁ, তেতিয়া 3টা লাভ হ'ব। কিন্তু সেই 3টা লাভ যদি বিচাৰি ফুৰোঁ, আকৌ বিচাৰি ফুৰাৰ পাছত যদি এক শৰণ মাৰ্গটো আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে গোটেইখন খেলি মেলি হ'ব। তাৰ পৰা জীৱৰ পৰম মংগল নহ'ব। কোনোবা এদিনা মংগল হ'ব, কিন্তু প্ৰায় অমংগলেই হৈ থাকিব। সেইকাৰণে শাস্ত্ৰই কৈছে আমাক এনেধৰণে যে পৰম পদ আপোনাসবে জানে, একেবাৰে বাস্তৱ চিন্তা। যদি আমি জন্ম দিয়া সন্তানটো ডাঙৰ হৈ ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে বিদ্যালয়ত নাম লগাই নিদিলে সি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নাই? বিদ্যালয়ত যদি নামটো লগাই নিদিওঁ, নহয়। নামটো লগাই দিলোৱে যেনিবা, পোনে পোনে ডাক্তৰ ইঞ্জিনিয়াৰ হৈ যাব নি? নহয়। সেই প্ৰক্ৰিয়াটো আমি বুজিবলৈ চেষ্টা কৰিব লাগে। বিদ্যালয়ত নাম লগাই দিলোঁ, শিক্ষকে বিদ্যালয়ত পাঠদান দিলে, ঘৰত পিতৃ মাতৃয়ে তাক আমি আকৌ চাব লাগিব যে সন্তানটোৱে ভালকৈ পঢ়িছে নাই, সেইখিনি আমি তত্ত্বাৱধান ল'ব লাগিব। তেতিয়াহে পিতৃ মাতৃয়ে যি পৰম পদ সন্তানটোৰ পৰা বিচাৰিছিলোঁ, আমি সন্তানটোক সেই ডাক্তৰ বা ইঞ্জিনিয়াৰ বা IAS বিষয়া IPS বিষয়া আমি কৰি তুলিব পাৰিম। সেইটো পৰম পদ।
বাস্তৱ পৃথিৱীখনত সেইটো পৰম পদ, কিন্তু শাস্ত্ৰই কৈছে আধ্যাত্মিক দৰ্শনত সালোক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ বা মুখ্যৰূপী 5 প্ৰকাৰ মুকুতিক পৰম পদ বুলি কৈছে। কিন্তু প্ৰক্ৰিয়াটো বুজিবৰ বাবে আমি সেইটো আশ্ৰয় কৰি চাব পাৰোঁ। তাৰ পাছত আত্যান্তিক সুখ, তাৰ পাছত মায়াৰ পৰা পৰিত্ৰাণ। এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ মায়া কি আমি বুজিব লাগিব। মায়াৰ বিষয়ে প্ৰজাপতি ব্ৰহ্মাদেৱে যেতিয়া জানিব বিচাৰিছিল, ঈশ্বৰৰ চৰণত সেৱাভাগী অৰ্পণ কৰিলে। তাৰ পাছতে প্ৰভু ভগৱন্তই ব্ৰহ্মাদেৱক ক'লে, অবস্তুবিলাকক দেখুৱাই থাকি বস্তুবিলাকক ঢাকি ৰখা যিটো ব্যৱস্থা, সেইটোৱে হ'ল মোৰ মায়া। হে ব্ৰহ্মা, তুমি মনত ৰাখিবা। এতিয়া অবস্তুনো কোনটো, বস্তুনো কোনটো? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সুন্দৰভাৱে দিছে, আপোনাৰভাৱে জানে। আৰু আজি আসনভাগীতো সেইখিনি কথা লিখা আছে বস্ত্ৰভাগীত। বস্তু প্ৰকাশ, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড কভেদি। তাৰমানে বৈকুণ্ঠ হ'ল বস্তু, তাত থকা হৰিনাম হ'ল বস্তু, আৰু শংকৰ হ'ল বস্তু, গুৰু বস্তু। তাৰপিছত নাম বস্তু, গুৰুদেৱ নাম ভকত, এই 4টা হ'ল বস্তু। আৰু এই 4টা বস্তুৰ বিপৰীত যিবিলাকক আমি বস্তু বুলি ভাবোঁ, সেয়া কেতিয়াও বস্তু নহয়, সিয়ে হ'ল অবস্তু। স্বাভাৱিকতে আমি এটা শৰীৰ দেখা পাওঁ ইজনে সিজনক, শৰীৰটোক আমি বস্তু বুলি ভাবোঁ, কাৰণ চকু দুটাই দেখোঁ। কিন্তু এদিন সেই বস্তুটো অবস্তুলৈ ৰূপান্তৰিত হয়, কিয়নো শৰীৰটোৰ পৰা এটা শক্তি এদিন ওলাই গুচি যায়। সেই শক্তিটো আমি কোনেও চকুৰে দেখা নাপাওঁ, তাৰ নাম হ'ল আত্মা। চকুৰে দেখা নোপোৱাৰ কাৰণে আমি তাক কি বুলি কওঁ? অবস্তু বুলি কওঁ। এতিয়া শাস্ত্ৰই কৈছে, তুমি দেখি থকা শৰীৰটো এদিন বিনাশ হয়, সেইকাৰণে ই হ'ল অবস্তু, অৰ্থাৎ বস্তুৰ কোনোদিন বিনাশ নহয়। অন্য হাতেদি আত্মাতত্বক তুমি দেখা নোপোৱা, কিন্তু তাৰ কোনোদিন বিনাশ নাই, সেইকাৰণে সি হ'ল বস্তু, কিন্তু সেই মনুষ্য তোমালোকৰ দৃষ্টিত সি হ'ল অবস্তু। আৰু গুৰুজন বস্তু এনেকৈ প্ৰকাশ কৰিছে, এৰা পঞ্চভূতি দেহা কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। ক্ষিতি অপ মৰুত বিয়ুম তেজ, এই 5টা তত্ত্বৰে গঠিত এই শৰীৰটোকে মায়া বুলি কৈছে। আৰু এই শৰীৰটো মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া গুৰু সেৱা আমি সদায় কৰোঁ নে নকৰোঁ, সেইটো আমি প্ৰত্যেকেই নিজে নিজেহে উপলব্ধি কৰিব পাৰিম, নিজে নিজেহে বুজি পাম। কৃষ্ণ এনেকৈ আমাক সিদ্ধান্ত দিছে যে পঞ্চভূতি দেহাটো হ'ল মায়া। তাৰমানে আমি যে বাক্য শব্দ উচ্চাৰণ কৰোঁ, ব্যৱহাৰ কৰোঁ, সেই শব্দ ব্ৰহ্ম হ'ল মোৰ, মই। এই শব্দ দুটাৰ মায়া বুলি কৈছে, সমষ্টিটো মায়া। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি,
মোৰ বাৰী, মোৰ গাড়ী, মোৰ সম্পত্তি, এই সকলোবিলাকক শাস্ত্ৰই কৈছে মায়া। সেইকাৰণে মোৰ শব্দটোৰ বিপৰীতে সকলো তোমাৰ বুলি যেতিয়া আমি ভাবিব পাৰিম, সেইটো হ'ল বস্তুৰ চিন্তা। আৰু সেই তোমাৰ বুলি ভাবিব পৰা দৰ্শনটো কৃপালু গুৰুজনাই কৈছে কেৱল গুৰু সেৱাৰ মাধ্যমেৰে। গতিকে মায়াৰ পৰা পৰিত্ৰাণ, পৰমপদ, আত্যান্তিক সুখ যদি আমাক প্ৰয়োজন, তেতিয়াহ'লে আমি এশৰণীয়া হোৱাটো বাধ্যতামূলক। শাস্ত্ৰই আমাক এই দৰ্শনটো প্ৰথম প্ৰকাশ কৰিলে, আৰু তাকেই জানি এক চিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। মনুষ্য জন্মটো বিফলতা হ'ল অন্য দেৱ দেৱতাৰ চৰণ চিন্তা কৰি জীৱনটো আগবঢ়াই নিয়া। সেইটো হ'ল মনুষ্য জীৱনৰ বিফলতা। মনুষ্য জীৱনৰ সফলতা হ'ল কেৱল গুৰু সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া। এতিয়া কোনটো বিচাৰোঁ, প্ৰত্যেকজন বাবাই আমাৰ নিজৰ চিন্তা, যে সফলতা যদি লাগে ভাগৱতৰ নিৰ্দেশ শৰণ। যদি কোনো দৰকাৰ নাই, সফলতা পালেও পাম নেপালেও নাই, তেতিয়াহ'লে যেনেধৰণে আগবাঢ়ে সেইটো প্ৰত্যেকৰে নিজৰ চিন্তা। গুৰুজনে কাকো বাধ্য কৰোৱা নাই, শাস্ত্ৰয়ো কাকো দাবী ধমকি দিয়া নাই। জ্ঞানী ৰূপত আমাক প্ৰকাশ কৰিছে, জ্ঞান আৰু বিবেকযুক্ত আমি শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ এটাই ধৰ্ম, এটাই কৰ্ম শাস্ত্ৰই চিনাকি কৰি দিছে, যে এক দেৱ এক সেও, একত বিনে নাই কেও। এইটোৱে উত্তম। তাকে লওঁ নলওঁ আশ্ৰয় কৰি আমাৰ প্ৰত্যেকৰে নিজৰ চিন্তা।